আপোনাৰ এখন ভোট সলনি কৰি দিব পাৰে আপোনাৰ পৰিয়ালৰ ভৱিষ্যত। আপোনাৰ এখন ভোট সলনি কৰি দিব পাৰে আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত। এইবাৰ ভোটটো চিন্তা কৰি ভোট দিব। আপোনাৰ পৰিয়ালৰ স্বাৰ্থত ভোট দিব, আপোনাৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত ভোট দিব। যোন মানুহজনক আমি অলৰেডি 3বাৰ ভোট দি 15 বছৰ তাক ৰাজত্ব কৰিবলৈ দিলোঁ, তেওঁ অকল ধনী মানুহৰ বাবেহে কাম কৰি গ'ল। তো আমাৰ নিচিনা আপোনাৰ নিচিনা গৰীব মানুহৰ যাতে ভৱিষ্যত ভাল হয়, ভৱিষ্যত উজ্জ্বল হয়, সেই সেনেকুৱা এজন মানুহক আমি এতিয়া চুজ কৰিব লাগিব। তো এতিয়া ডিচিশ্যন আপোনাৰ, মাত্ৰ কালিৰ দিনটোহে। মানে আমি যেতিয়ালৈকে ভোট নিদিওঁ তেতিয়ালৈকে আমাৰ ভেলু আছে। আমি কিন্তু ভোট দিয়াৰ লগে লগে আমাৰ ভেলুটো শেষ হৈ যাব। যেতিয়া আমি ভোটটো দিম, ভোটটো দিয়াৰ লগে লগে আমাৰ 5 বছৰৰ বাবে আমাৰ ভেলু শেষ। এতিয়া হয়তো ভোটটো দিয়া নাই যদিও এতিয়ালৈকে কিন্তু ভেলুটো আমাৰ আছে। আপোনালোকে ভাবি চিন্তি ডিচিশ্যনটো ল'ব, অলপ চিন্তা চৰ্চা কৰিব। আপোনাৰ ভৱিষ্যতৰ কথা ভাবক, আপোনাৰ পৰিয়ালৰ ভৱিষ্যতৰ কথা ভাবক, আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবক, ভাবি কেনে এইবাৰ ভোটটো দিয়ক। আমি ভোট দিয়াৰ পিছত কিন্তু আমাৰ ভেলুটো শেষ 5 বছৰৰ বাবে। সেই 5 বছৰৰ আমি এনেকুৱা লিডাৰক আমি চুজ কৰিব লাগিব, যোনজন লিডাৰ দূৰৰ পৰা থাকিও আমাৰ কাৰণে কাম কৰিব, আমাৰ কাৰণে মাত মাতিব।